হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু আৱাৰ চেনেল। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। চ' আজি আপোনালোকৰ ৰিকুৱেষ্টৰ কাৰণে মই মেইনলি বাৰাক ভেলীৰ ইউ পিৰ কাট অফ 4500 কিমান যাব পাৰে তাৰ ওপৰত আলোচনা কৰিবলৈ আহিছোঁ। চ' লাহে লাহে মই গোটেইবিলাক আপোনালোকৰ কমেণ্টবিলাক মই পঢ়িছোঁ। লাহে লাহে যিবিলাক বঙাইগাঁও, ধুবুৰী, লখিমপুৰৰ ওপৰত মই কাট অফ বনাবলৈ চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'ত আমি কি কৰিম যে 4500 কাট অফ কিমানলৈকে যাব পাৰে তাৰ ওপৰত আমি এটা ব্ৰিফলি এনালাইচিছ কৰি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে ইয়াতে দেখিব পাৰে আমাৰ বৰ্তমান কি আছে যে শ্ৰীভূমি, কাছাৰ আৰু হাইলাকান্দি। চ' তিনিটা ডিষ্ট্ৰিক্ট দিয়া আছে 4500। ত' আমি ফাৰ্ষ্ট লৈছোঁ শ্ৰীভূমি। ত' শ্ৰীভূমি 5550টা পোষ্টৰ ইউ আৰ কাট অফ কিমান গৈছিল 64.08। এইটো মানে আমি তলত লিখি দিছোঁ ফাইনেল মেৰিট লিষ্ট বেষ্ট হা, যে ফাইনেল মেৰিট লিষ্টত কিমান গৈছে তাৰ ওপৰত বেছ কৰি মই এইটো কাট অফটো বনাইছোঁ ইউ পিৰ কাৰণে। ত' এইটো 5550টা পোষ্টৰ ইউ পিৰ ইউ আৰৰ কিমান গৈছিল 64.08। ঠিক আছে। তাৰপিছত 5550টা পোষ্টৰ OBCৰ এটা ইউ আৰৰ কাৰণে লৈছোঁ আৰু একটা OBC কাৰণে লৈছোঁ। তো আপোনালোকে কৈ থাকে এই কাৰণে মই দুটাই লৈছোঁ। তো 5550টা পোষ্টৰ ইউ আৰৰ ক্ষেত্ৰত OBC ক্ষেত্ৰত গৈছিল 58.236। ঠিক আছে। নেক্সট আমাৰ আছে কাছাৰ। কাছাৰত কিমান গৈছিল 63.921 ইউ আৰৰ ক্ষেত্ৰত হা। দেন OBCৰ ক্ষেত্ৰত কিমান গৈছিল 62.058। ঠিক আছে, অলপ শিলচৰকে অলপ এইটো বেছি গৈছে। নেক্সট হাইলাকান্দিত কিমান গৈছিল 63.296। ঠিক আছে, ইউ আৰৰ ক্ষেত্ৰত গৈছিল আৰু OBC ক্ষেত্ৰত গৈছিল 58.398। চ' আমি ইয়াতে দেখিবলৈ পাৰোঁ ইউ আৰৰ ক্ষেত্ৰত মেইনলি হাইলাকান্দিত কম গৈছে। ইয়াতে দেখিব পাৰে 63.296 আৰু কাছাৰত গৈছে 63.921। ত' ইউ আৰৰ ক্ষেত্ৰত হাইলাকান্দিত কম গৈছিল। আৰু OBCৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ক'ত গৈছে ইয়াতে 58, ইয়াতে কম গৈছিল আপোনাৰ শ্ৰীভূমিত। ঠিক আছে, কিমান গৈছে 58.236। এইটো হৈ গ'ল আমাৰ যে ফাইনেল মেৰিট লিষ্টত কিমান গৈছিল কাট অফ, এইটো এনালাইচিছ কৰিম আৰু ভালকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো তাৰপিছত আমাৰ 4500 কিমান যাব পাৰে তাৰ ওপৰতে মই এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে ইয়াতে চাব যে ইউ আৰৰ ক্ষেত্ৰত কিমান যাব পাৰে 4500 63 to 65। এইটো শ্ৰীভূমি হয় হা। তো আগতে কিমান গৈছে 64। তো যেহেতু গোটেইবিলাক এপইণ্টমেণ্ট হৈ গ'ল আৰু আপোনালোকে এটা টেনশ্যন কৰি আছে যে আমাৰ 42,000 পোষ্ট বাকী আছে। এইটো মানে 42,000 নহয়, এইবিলাক আৰু গুচি গ'লে আপোনালোকে দেখিব যে 25 বা 30,000 মান ষ্টুডেণ্ট থাকি যাব। আগৰটো 5550টা পোষ্টত 35,000 ষ্টুডেণ্ট আছিল। চ' তাৰ ভিতৰত ফ্ৰড ওলাই যাব আৰু ক'ত বা জইনিং কৰিছে এইবিলাকো ওলাই যাব। তো আপোনালোকে কাট অফটো এইটো ধৰি ৰাখক যে কাট অফ কিমান যাব ইউ পিৰ ক্ষেত্ৰত 4500 63 to 65 শ্ৰীভূমি। আৰু OBCৰ ক্ষেত্ৰত কিমান যাব 56 to 58। এইটো মানে আপোনালোকে 99% আপোনালোকে লিখি ৰাখক। আপোনালোকে যেতিয়া চাকৰি পাব তেতিয়া এই কমেণ্টৰ তলত লিখি দিব ছাৰ আপুনি যিটো কৈছে এইটোৱে হৈছে। নেক্সট কাছাৰৰ ইউ আৰৰ ক্ষেত্ৰত হ'ব 62 to 64 আৰু OBC কি হ'ব 59 to 62। ঠিক আছে, কমিব OBCৰ ক্ষেত্ৰত যিহেতু অলপ ৰিজাৰ্ভেশ্যন তো কমিব। তাৰপিছত আছে যে আমাৰ হাইলাকান্দি কিমান যাব পাৰে 62 to 64। চ' মই কাছাৰ আৰু হাইলাকান্দিটো ছেমি ৰাখিছোঁ। পইণ্টত অলপ কিবা কিবি চেঞ্জ হ'ব পাৰে কিন্তু এইটোৰ ভিতৰত থাকিব। দেন 4500 OBC হাইলাকান্দি কিমান যাব পাৰে 56 to 58। চ' গোটেইবিলাক ভিডিঅ'ৰ জৰিয়তে আমি কি কৰিছোঁ আপোনালোকক ইউ পিৰ ক্ষেত্ৰত কিমান মানে যাব পাৰে চ' এইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকক মই কাট অফটো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ মই কি কৰিছোঁ, মোৰ এটা গ্ৰুপ আছে, তাৰ পৰা বহুতবিলাক বাৰাক ভেলী ষ্টুডেণ্ট আছে, তাৰ লগত কথা পাতি তাহাঁতৰ ডাটাবিলাক লৈ মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে, যাতে আপোনালোকে মানে বহুতে টেনশ্যন কৰি আছে যে ইউ পিৰ ক্ষেত্ৰত কিমান কাট অফ যাব। সেইকাৰণে মই এইটো ব্ৰিফলি ক্লিয়াৰলি আপোনালোকক কৈ দিছোঁ যে ইয়াৰ ভিতৰতে কাট অফ থাকিব। আপোনালোকে লাষ্টত যাই মিলাব পাৰে যে এইটোৱেই ছেম হ'ব আৰু এইটো মানে মই ফাইনেলি কৈ দিম যে এইটোৱেই হ'ব। আপোনালোকে বহুতে ভাব পাৰে যে ছাৰ কেনেকে কৈ আছে, কিন্তু এইটো চিয়ৰ হয়। আপোনালোকে লাষ্টত যাই ক'ব পাৰিব যে ছাৰ আপোনালোকে যিটো কৈছিল বা কাট অফ যিটো বনাই দিছিল এইটোৱেই চিয়ৰ হয়। কিবা কিবি পইণ্টত থাকিব পাৰে কিন্তু মানে অলপ কিবা কিবি ছেম থাকিব। চ' লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে কাট অফ বিচাৰে এইটো আপোনালোকে তলত আমাক লিখি দিব। থেংক ইউ।